যিকোনো সমস্যা এটা যেতিয়া নেকি থাকে সমস্যাৰ প্ৰতি যেতিয়া নেকি সমাধানৰ বাবে দাবী জনায় সেই সমাধানটো স্থায়ী হ'ব লাগে যে তেওঁলোকে যিদৰে বিচাৰিছে বা যেনেকৈ বিচাৰিছে তেওঁলোকৰ সেইটো হ'লেহে তেওঁলোকৰ সুবিধা হ'ব এটা ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনসকল বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে কোনসকল শিক্ষাগুৰু টিউটৰ শিক্ষাগুৰুসকলৰ কথা তেওঁলোকে দীৰ্ঘদিন দাবী জনাই আছিলে তেওঁলোকে সেইখিনি আন্দোলন কৰি আছিলে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিব লাগে বুলি তেতিয়া কথাটো হ'ল কি যেহেতু এতিয়া শীতকালীন অধিৱেশন অনুষ্ঠিত হৈ আছে তো তাতে তেওঁলোকৰ বাবে এটা খবৰ ওলালে ভাল খবৰ বুলি কৈছোঁ যেহেতু আগৰ পৰ্যায়তকৈ অকণমান হ'ব কিন্তু তথাপিতো সেই সমস্যাজন স্থায়ী হ'ল তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু ভালে থাকক ভালে থকাটোৱে কামনা কৰোঁ আপোনালোকে আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব কথাখিনি যুক্তিসংগত হৈছে নহয় যে হয় নহয় কথাখিনি যদি হয় তেনেহ'লে শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিলোঁ এতিয়া টিউটৰ শিক্ষাগুৰুসকলে তেওঁলোকে দাবী জনাই আছিলে যে তেওঁলোকৰ সমমৰ্যাদা দিব লাগে তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে দৰমহা পৰা আদি কৰি সকলোখিনি কথা তেওঁলোকৰ সমপৰ্যায়ৰ যেনেদৰে অন্য শিক্ষাগুৰুসকলে তেনেদৰে তেওঁলোকে সেইখিনি দৰমহা পাই আহিছে তো সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন দাবী তেওঁলোকে উত্থাপন কৰি আহিছিলে আৰু অৱশেষত সেইখিনি এতিয়া শীতকালীন অধিৱেশনত সেইখিনি তেওঁলোকে কি কৰিলে নতুনকৈ তেওঁলোকৰ বাবে কি কৰিলে বছৰি কিবা 6% তেনেদৰে বাঢ়ি গৈ থাকিব তো জানো সেইটো সমস্যাটো তেওঁলোকৰ বাবে স্থায়ী হ'ল সমাধানটো স্থায়ী নহ'ল কাৰণ কেলৈ তেওঁলোকে যিমানখিনি বিচাৰিছিলে অন্য শিক্ষাগুৰুসকলৰ দৰে হওক যি OPS ব্যৱস্থা তেনেদৰে হওক কাৰণ কেলৈ এতিয়া আমি যদি চাওঁ এতিয়া NPS OPSৰ ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ হৈ আছে সমপৰ্যায়ৰ কিছু শিক্ষাগুৰু হওক বা চাকৰিয়ালে হওক OPS পায় অৱসৰ গ্ৰহণৰ পাছত তেওঁলোকে হাজাৰ তেওঁলোকে দৰমহা সেইখিনি ওপৰত ভিত্তি কৰি পেঞ্চন পায় আৰু তাৰ বিপৰীতে যদি আমি চাওঁ NPSত অন্তৰ্ভুক্ত শিক্ষাগুৰুসকলে 1500-2000 তো কিমান এটা মানে NPSত অন্তৰ্ভুক্ত কৰ্মচাৰীসকলে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজেৰে তেওঁলোকে জীৱন পাৰ কৰিব লগা হৈছে আৰু যে এই টিউটৰ শিক্ষাগুৰুসকলে যিটো বিচাৰিছিলে তো তেনেদৰে সেইবিলাকতো নহ'লে তো এইখিনি ক্ষেত্ৰত প্ৰকৃততে কি হয় যিকোনো বিষয় এটা যেতিয়া নেকি সমস্যা এটা দাঙি ধৰে সমস্যা সমাধান কৰিবলৈ কয় তো সেই সমাধানখিনি স্থায়ী হ'ব লাগে তো এই শিক্ষাগুৰুসকলে আজি বছৰ ধৰি কেনেদৰে তেওঁলোকে চলি আহিছে তেওঁলোকে ভৱিষ্যত তেওঁলোকৰ কি হ'ব তেওঁলোকৰ এটা পৰিয়াল আছে তো এইখিনি ক্ষেত্ৰত বিশেষকৈ বুজা উচিত আৰু এই বিষয়টোত বিভাগীয় কৰ্তৃপক্ষই শিক্ষামন্ত্ৰী মহোদয় হওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক এইখিনি আচলতে চাই মেলি সকলোখিনি সমাধান কৰিব লাগে আৰু বিশেষকৈ এতিয়া ধৰি লওক এই বিষয়খিনি এতিয়া টিউটৰ শিক্ষাগুৰুসকলে হওক বা NPS OPS হওক প্ৰাদেশিকৰণ প্ৰক্ৰিয়া হওক সকলোখিনি আচলতে প্ৰকৃততে এটা স্থায়ী প্ৰকৃততে যিটো সমাধান বিচাৰিছিলে সেইটো কৰি সোনকালে কাৰ্যকৰী হ'লেহে তেওঁলোকৰ সমাধান হ'ব তো আগন্তুক সময়ত এতিয়া দেখা যাওক যেনেদৰে কৈছে টিউটৰ শিক্ষাগুৰুসকলৰ সমস্যাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত তো কেনেদৰে কি আগবাঢ়ে সেইটো এটা উল্লেখনীয় বিষয় হ'ব কথাটো হ'ল কি যেনেদৰে বিচাৰিছিলে যিদৰে বিচাৰিছিলে সেইখিনি হ'ব লাগে প্ৰকৃততে চ' কথাখিনি এইখিনি এতিয়া যিহেতু শীতকালীন অধিৱেশনত সেইখিনি তেনেদৰে তেওঁলোকৰ বাবে এইখিনি খবৰ দিছে গৃহীত কৰিছে নতুন আইন প্ৰণয়ন হৈছে প্ৰাদেশিকৰণতো তো দেখা যাওক কেনেকৈ কি হয় কিন্তু কথাটো হ'ল কি সমাধানবিলাক স্থায়ী হৈ যাব লাগে তো যাতে আৰু আগন্তুক সময়ত এই বিষয়টো আকৌ উত্থাপন কৰিব নালাগে যে আমাৰ এইটো সমস্যা হৈছে আকৌ এনেদৰে তো যেনেদৰে বিচাৰিছিলে সকলোকে সমমৰ্যাদাটো দিব লাগে চ' এইখিনিয়ে কথা কেনেদৰে কি ব্যৱস্থা গ্ৰহণ কৰে আগন্তুক সময়তো দেখা পোৱা যাব মুঠৰ ওপৰত এই শিক্ষাগুৰুসকল হওক 2013 চনত পদ প্ৰাদেশিকৰণ কৰা সেই NPSতো অন্তৰ্ভুক্ত নোহোৱা শিক্ষাগুৰুসকল হওক টিউটৰ শিক্ষাগুৰুসকলক এতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সেই যদি সোনকালে কাৰ্যকৰী নহয় এই শিক্ষাগুৰুসকলৰ অৱস্থা কি সেই ভুক্তভোগী সেই শিক্ষাগুৰুসকলেহে গম পায় কৰ্মচাৰীসকলেহে গম পায় তো ভাল খবৰসমূহ আহক সকলোৰে বাবে ভাল খবৰ আহিব লাগে সেইটোৱে বিচাৰিছে সকলোৱে তো সেয়াই আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে